हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल पिंकुल विश्वनाथ मैं तेजपुर आसो और तेजपुर हनुमान मंदिर और आज हनुमान मंदिर 3 दिनिया कार्यसूची धुनियाके अखंड हनुमान चालीसा पाठ हो आज प्रथम दिन तो मैं यार परिवेश ভাল पालो भाविलो आपलोक मोर भिडिओर जरिए देखो विभिन्न ठाइर भक्तসকल इते अखंड हनुमान चालीसा पाठत अंशग्रहण करिसे बहुतो भक्त इते चाकी बंती जलाबर कारणे तेजपुर माइथानर ओसरत आछे आपलोके निश्चयকৈ बहु लोके जाने हनुमान मंदिर विषय तेजपुरत हनुमान मंदिर अति विश्वासयोग्य मंदिर है और इते आज भक्तर अगणन भीड़ होइसे मैं भाविलो मोर भिडिओर जरिए ये परिवेश आपलोक सुंदरকৈ देखो भितर भागলৈ सोमाई गई आसो और भितर परिवेश आपलोक मोर भिडिओर जरिए सुंदरকৈ देखुवाब चेष्टा करिम चाइ थाको भिडिओটো आपलोके সকলে চাওক आज प्रथम दिन 3 दिनिया कार्यसूची हम 4, 5, 6 तारिख 6 तारिखলৈকে এই অনুষ্ঠান ভাগ হৈ থাকিব এফালে হনুমান চালিসা পাঠ হৈ আছে আৰু আগতো ধুনীয়াকৈ সব এটা পূজা মণ্ডপ প্ৰস্তুত কৰি লৈছে অস্থায়ীভাৱে তো সেইটো তাতো যাম ওচৰৰ পৰা আপোনালোকক দেখুৱাম এফালে আমি চাকি বন্তি জ্বলাবৰ কাৰণে আহিছোঁ আমি এতিয়া সোমাই আহিছোঁ আৰু সোমাই আহিয়ে চাওক এফালে ধুনীয়াকৈ হনুমানৰ মূৰ্তি और मैं भितरले सोमाई गई आसो आपलोक मोर भिडिओटोर जरिए यार भितৰৰ परिवेशটো सुंदरকৈ देखुवाम सबे निजर निजर मनोकामना सिद्धिर उद्देश्य इते चाकी बंती जलाब आहिছে तो आमिও एगसे चाकी बंती जलाब आहिलो और आहिए देखिছো आज इते केवल फलमाखल परिवेश भक्तर भीड़ होइसे 4 तारिखर পৰা হৈছে 4, 5, 6 तारिख 3 दिन हम ভিতৰত অলমোস্ট आधा घंटा मान रखिब লাগিব जेहेतु মানুহ যথেষ্ট ভিড় হৈছে हमार चाकी बंती जलोৱা হৈ গ'ল এতিয়া য'ত অখণ্ড হনুমান চালিসা পাঠ হৈ আছে তো ভিতৰলৈ সোমাই আহিছোঁ আৰু হনুমান চালিসা ভিতৰৰ পৰা আপোনালোকক অলপ পৰিৱেশটো দেখাবৰ কাৰণে আহি আছোঁ য'ত হনুমান চালিসা পাঠ হৈ আছে এফালে হনুমান চালিসা পাঠ হৈ আছে চাওক देखालो यार परिवेशটো এটা ধুনিয়া পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত ইয়াত আগতেও আহিছো কিন্তু এই হনুমান মন্দিৰৰ ভিতৰত সোমোৱা নাছিলো আৰু আজি যেটো দিনত আহিছো এটা ধুনিয়া অনুষ্ঠান যেটো হৈ আছে ভিতৰত সোমালো আপোনালোকক মোৰ ভিডিওটোৰ জৰিয়তে ভিতৰৰ পৰিৱেশখিনি দেখালো যথেষ্ট মানুহৰ ভিৰ হৈছে আৰু এইফালে নদীৰ পাৰত ইয়াতে নিশ্চয়কৈ কিবা হ'ব এটা এটা ডাইজ বনাইছে য'ত সৰু সৰু টেকেলিবোৰ ইয়াতে সজাই ৰাখিছে ইয়াত হয়তো কিবা নীতি নিয়ম আছে আৰু ইয়াতে চাওক ইয়াত চাগে আৰাধনা হ'ব নেকি সম্ভৱ নদীৰ পাৰতে নাওৰ ওপৰত এটা ষ্টেজ বনাই ৰাখিছে ইয়াতে সম্ভৱ আৰাধনা হ'ব ধুনীয়া পৰিৱেশ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে এই হনুমান মন্দিৰটো অৱস্থিত সেইফালে আপোনালোকে নিশ্চয়কৈ দেখিছে ভুমুৰাগুৰি ব্ৰিজখনো দেখা পাই থাকে ইয়াৰ পৰা ধুনীয়া পৰিৱেশৰ মাজত এই হনুমান মন্দিৰ অৱস্থিত মই এই জায়গাটোলৈ বহুত বছৰ পিছত আহিছো অলমোস্ট 5-6 বছৰ মানৰ পিছত আহিছো
আৰু হনুমান মন্দিৰটো আগতে দেখি আছিলোঁ, কিন্তু মই ভিতৰত সোমোৱা নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে ভিতৰত সোমালোঁ আৰু যিটো দিনত আহিছোঁ সঁচাকৈ ভাল লাগিছে।